বোকাহাটৰ ৰাস মহোৎসৱত ৰাধাৰ ৰূপত অমৃতা। জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে ৰাধাৰ ৰূপত মোহাবিষ্ট কৰিছে দৰ্শকক। অসমৰ আদি ৰাজসত্ৰ কুৰুৱাবাহী সত্ৰৰ কলাকৃষ্টি বিকাশ কেন্দ্ৰ নাট্যমন্দিৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছিল শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ, আৰু য'ত দেখা গৈছিল মোহময়ী অভিনেত্ৰী অমৃতা গগৈ। ৰাস মহোৎসৱ উদ্বোধন কৰিছিল স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই। অভিনয় কৰিবলৈ পোৱাটো মোৰ কাৰণে এক প্ৰকাৰ সৌভাগ্য, কাৰণ ৰাস কৰিবলৈ পোৱাটোৱে আচলতে সৌভাগ্য। কেতিয়াবা যদি শ্ৰীকৃষ্ণৰ ৰাধা, কেতিয়াবা যদি দৈৱকী, কেতিয়াবা যশোদা, এই ভাওকেইটাত অভিনয় কৰিবলৈ পোৱাটোৱে বহুত ডাঙৰ কথা আচলতে। ভগৱানৰ লগত জড়িত যিকোনো অনুষ্ঠানত যেতিয়া আমি যাওঁ, তেতিয়া নিজে নিজে মনটো কিবা এটা ভাল লাগি থাকে, পবিত্ৰ ভাৱ এটা হৈ থাকে। সংস্কৃতি হিচাপে নৱপ্ৰজন্মলৈ প্ৰবাহিত কৰাটো আমাৰ সকলোৰে দায়িত্ব আচলতে। খুমটাইত ভাৱৰীয়া ৰূপত ধাৰাবাহিকৰ অভিনেতা দীপজ্যোতি কেওট। খুমটাইৰ আধাৰ সত্ৰৰ ৪৪ সংখ্যক ৰাস মহোৎসৱৰ শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাত দৰ্শকৰ পাৰ ভঙা উৎসাহ, আৰু তাৰ মাজতেই জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওটৰ অভিনয়। কংসয়ো য'ত কথা ক'লে। বুঢ়া বয়সত নন্দ মহাজৰ ঘৰত ল'ৰা তোমাৰ এটা জন্ম হৈছে। মই বেয়া পোৱা নাই, সঁচা কথা ক'বলৈ গ'লে নন্দ মহাজৰ মই একেই নহয়। সুন্দৰ অভিনয়, তিৰুতাৰ ব্যংগ বিদ্ৰূপে, তিৰুতাৰ চকুৰ পানীৰে এই কংসৰ বজ্ৰময় কঠিন হিয়া গলাব নোৱাৰে। সাপ, সকলো সাপ, এই ল'ৰাই হওক বা ছোৱালীয়ে হওক, তথাপিতো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। দৈৱকী সন্তান মোৰ হাতত তুলি দে। গহপুৰৰ ৰাসত ৯৭ বছৰীয়া শ্ৰীকৃষ্ণৰ দুৰ্দান্ত অভিনয় বচন। এইবাৰৰ ৰাস মহোৎসৱৰ গহপুৰত জ্যেষ্ঠ নাগৰিকৰ দ্বাৰা পৰিৱেশিত ৰাসলীলাই দৃষ্টি কাঢ়িছে অনেকৰ। গহপুৰৰ মজুকুছিৰ খাৰৈপুৰী অঞ্চলৰ ৪খন গাঁৱৰ জ্যেষ্ঠ নাগৰিকসকলে নিখুঁত অভিনয় কৰিলে। কোনোৱে ল'লে কৃষ্ণৰ ভাও, কোনোৱে ল'লে ৰাধা গোপী অসুৰৰ ভাও। গহপুৰৰ বিভিন্ন প্ৰান্তৰ ৬০ৰ পৰা ৯৭ বছৰৰ ঊৰ্ধৰ লোকে অভিনয় কৰা এই ৰাসত দেখা গ'ল ৯৭ বছৰীয়া মহিকান্ত বৰুৱাক কৃষ্ণৰ ভাৱত। বিমুগ্ধ কৰিলে সকলোকে। আৰু পৰ্বতজোৰাৰ বৰজাৰ তীৰ্থধামত ৰাধাকৃষ্ণৰ পূজা। ভিতৰুৱা অঞ্চলৰ দূৰ-দূৰণিৰ পৰা আহি হাজাৰধিক ভক্তই অংশ ল'লে। শিৱশিলা পূজা অৰ্চনা কৰিলে মনৰ কামনা সিদ্ধি হয় বুলিয়ে এই ঐতিহাসিক শিৱশিলাত এনেকৈ ভিৰ। আৰু নলবাৰী ৰাস মহোৎসৱৰ তৃতীয় দিনা লোকে লোকাৰণ্য পৰিৱেশ। বাণিজ্য মেলাত ভিৰ বাঢ়িছে। ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱত অগণন ভক্তৰ সমাগমে আকৌ এবাৰ প্ৰমাণ কৰিছে নলবাৰীৰ ৰাস মহোৎসৱৰ এক সুকীয়া আকৰ্ষণ আছে। ব্যুৰো ৰিপৰ্ট DY 365।